যিটো বিষয়ে আমাক শুনাই দেখায় সেই ধুবুৰীখনত এনেকুৱা এখন সত্ৰ য'ত পৌৰাণিক সমল আমি দেখিছোঁ এতিয়াও ইয়াত জীয়াই আছে বা ইয়াত আছে সুসজ্জিত ৰূপত এয়াই প্ৰমাণ যে ধুবুৰী আমি যেনেকৈ শুনা কথাখিনি সেয়া বাস্তৱত ওলোটা আমি যিসকলে ধুবুৰীৰ বিষয়ে শুনি থাকোঁ তেওঁলোকৰ কাৰণে আশ্চৰ্যকৰ হ'ব যে ধুবুৰীত থকা এনেকুৱা এখন জেগাত পিছফালে দেখিছোঁ যে গুৰুগৃহ মানে হৈছে এয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আশ্ৰয় হিচাপে ব্যৱহাৰ কৰা এইটো গৃহ এখন সত্ৰখনৰ নাম হৈছে শ্ৰী ৰামৰাই কুঠি এয়া কীৰ্তনঘৰ নামঘৰ ৰামৰাই হ'ল শংকৰদেৱৰ খুৰাৰ পুতেক ভায়েক সেই বংশৰে হ'ল অম্বিকাগিৰি ৰায় চৌধুৰী আৰু সেই ৰামৰাই তাৰ জীয়ৰীক মহাপুৰুষ শংকৰদেৱে পাটবাউসীৰ পৰা আহি ইয়াতে চিলাৰায়লৈ বিয়া দিছিল আৰু তেতিয়াই সত্ৰখন পাতিছিল আজি 400 বছৰ হ'ল চিলাৰায়ৰ পত্নী হ'ল আই ভুৱনেশ্বৰীৰ দেউতাক হ'ল ৰামৰাই আতা ৰামৰাই আতাৰ নামতে গাঁওখন ৰেভিনিউ ভিলেজ আৰু এই সত্ৰখনো সত্ৰচাল নামৰ এই ঠাইখিনিত আছে যিখন ঠাই বাংলাদেশৰ বৰ্ডাৰ শ্বেয়াৰ কৰে যিখন ঠাই ৱেষ্ট বেংগলৰ বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু যিখন সত্ৰত আছে পৌৰাণিক দিনৰ এখন পিতলৰ ৰথ ধুবুৰীত সত্ৰ এখন থাকিলে কেনেকুৱা কথাটো হ'ব যিটো আমি শুনো যে হয়তো খুব জৰাজীৰ্ণ হ'ব হয়তো বেয়া এটা পৰিস্থিতি অৱস্থা হ'ব কিন্তু আমি ইয়াত দেখিলোঁ যে ইমান পজিটিভ ভাইবছ য'ত আহি সোমালে এটা আধ্যাত্মিক অনুভূতি আমি পাওঁ গতিকে মই ক'ম যে ময়ো প্ৰথমে আপুনি ভবা নিচিনাকৈ ভাবিছিলোঁ যে ধুবুৰী এনেকুৱাই হ'ব নেকি বুলি কিন্তু আজি আহিয়ে অনুভৱ কৰিলোঁ যে ধুবুৰীত দেখোন ফুৰিবলৈ ধুবুৰীত আহিবলগীয়া বহুত সমল আছে আৰু য'ত ইতিহাস আৰু য'ত অসমীয়াৰ যিটো বা গুৰুজনাৰ অনুভূতি আছে এয়া দৌলঘৰ য'ত হোলীৰ সময়ত ফাকুৱাৰ সময়ত উদযাপন কৰা হয় উলহ মালহেৰে আৰু ইয়াৰো এটা বিশেষত্ব আছে যে ইয়াত প্ৰসাদ হিচাপে ৰথযাত্ৰাৰ সময়ত লেটেকু দিয়ে বহুত ধৰ্মীয় বিষয় কিবা থাকিব ইয়াতে ষ্টৰিবোৰ যে আছে ন মই আকৌ কৈছোঁ যে যিটো বিষয়ে আমাক শুনাই দেখাই আমি দেখোঁ সেই ধুবুৰীখনত এনেকুৱা এখন সত্ৰ য'ত পৌৰাণিক সমল আমি দেখিছোঁ এতিয়াও ইয়াত জীয়াই আছে বা ইয়াত আছে সুসজ্জিত ৰূপত এয়াই প্ৰমাণ যে ধুবুৰী আমি যেনেকৈ শুনা কথাখিনি সেয়া বাস্তৱত ওলোটা